অসম আন্দোলনৰ পিছত অসম চুক্তি ৰূপায়ণ কৰা হৈছিলে আৰু অসম চুক্তিৰ জৰিয়তে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যিকোনো নাগৰিকক যিকোনো বিদেশী নাগৰিকক তাক চিনাক্ত কৰি বহিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অসম চুক্তি ৰূপায়ণ কৰি পেলাই বিদেশীসকলক চিনাক্ত কৰি ইমান দিনে বহিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কিন্তু বিজেপি চৰকাৰে কি কৈছিলে 2016 চনৰ পূৰ্বে যে আমি যদি চৰকাৰ গঠন কৰোঁ কেন্দ্ৰত যদি চৰকাৰ গঠন কৰোঁ অসম চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰিম কিন্তু চৰকাৰ গঠন কৰাৰ পাছতে 2014ত কেন্দ্ৰত চৰকাৰ হ'ল 2016ত অসমত চৰকাৰ হ'ল কাৰণ চৰকাৰ গঠন হোৱাৰ পাছত 2019 চনৰ পৰা তেখেতসকলে কাৰ ভিডিঅ'সমূহ প্ৰথমতে আনিলে কেব আনিলে তাৰপিছত কালৈ ৰূপান্তৰ কৰিলে আইনলৈ ৰূপান্তৰ কৰি পেলাই তেখেতসকলে অসম চুক্তি সম্পূৰ্ণৰূপে নালিফাই কৰি নচ্ছাত কৰি তেখেতসকলে বিদেশী নাগৰিকক সংস্থাপন দিব বিচাৰিছে কোনো কাৰণতে ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি বিদেশী নাগৰিকক নাগৰিকত্ব দিয়া কথা সহ্য কৰা নহয় ই কেতিয়াও গ্ৰহণ কৰা নহয় আৰু আমি এইকাৰণে স্পষ্টভাৱে কৈ আছোঁ যে অসমত বিদেশী নাগৰিকৰ সমস্যাটো অসম চুক্তি অনুসাৰে সমাধান হ'ব লাগিব এই কথাটো নিশ্চিত আৰু তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব তাৰ কাৰণে চৰকাৰ দায়বদ্ধ হ'ব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ মিথ্যাচাৰ আৰু অগণতান্ত্ৰিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিছে তেখেতসকলে 2016 চনৰ 2014 চনৰ পূৰ্বৰ কথাবোৰ মনত পেলাওক তেখেতসকলৰ মেনিফেষ্টোত কি কথা কৈছিলে তেখেতসকলে ঘোষণাপত্ৰত কি কৈছিলে যে আমি চৰকাৰ গঠন কৰিলে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিম অসম চুক্তিৰ প্ৰতিটো আখৰ ৰূপায়ণ কৰিম আৰু সেইখন চৰকাৰে কি কৰিছিলে বিপ্লৱ শৰ্মা নেতৃত্বাধীন উচ্চস্তৰীয় 6 নং দফা ৰূপায়ণৰ কাৰণে অসম চুক্তিৰ এখন সমিতি গঠন কৰি দিছিলে কৈছে যে সমিতিয়ে যেতিয়া প্ৰতিবেদন দিব দাড়ি কমা হৈতে তাক ৰূপায়ণ কৰিম কিন্তু কথা এই গোটেইবোৰ কথা উল্টা কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিথ্যাচাৰৰ লৈছে এই কথা গ্ৰহণ কৰা নহয় এই কথা সহ্য কৰা নহয় কা বাতিল কৰিব লাগিব অসম চুক্তি সম্পূৰ্ণ ৰূপায়ণ হ'ব এইটো নিশ্চিত হয় নিশ্চিতভাৱে অসম চৰকাৰে যিখন জাননী জাৰি কৰিছে সেই জাননী কোনো ধৰণে গ্ৰহণ কৰা নহয় এই কথা স্পষ্ট আৰু সদৌ অসম ছাত্ৰ সন্থাই আমি আমাৰ ৰাজপথৰ আন্দোলন আৰু আমি আইনী যুঁজ চলাই নিছোঁ এক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব অসম চৰকাৰে যি বিদেশী ৰক্ষণাবেক্ষণ দিয়াৰ বাবে যি প্ৰস্তুতি চলাইছে এই কোনো কাৰণে গ্ৰহণযোগ্য নহয় অসমীয়া জাতিৰ বাবে অসমীয়া ব্যক্তিসকলৰ বাবে তেওঁলোকে চিন্তা চৰ্চা কৰাৰ পৰিৱৰ্তে তেওঁলোকে বিদেশীসকলৰ কথা চিন্তা কৰিবলৈ আমি দেখিবলৈ পোৱা যায় তেনেকুৱা কথা কিন্তু এটা কথা স্পষ্ট যে অসমে কোনো কাৰণে কা মানা নাছিল আৰু কা নামানে এই কথা স্পষ্ট আৰু অনাগত দিনত যদি সদৌ অসম ছাত্ৰ সন্থাই এনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰি যাব যাতে সদৌ অসম ছাত্ৰ সন্থাৰ এই যি প্ৰতিবাদী কাৰ্যসূচী কা সম্পৰ্কে যি প্ৰতিবাদী কাৰ্যসূচী এই কাৰ্যসূচী অব্যাহত ৰাখিব আৰু অসম চৰকাৰে এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰক অন্যথা ইয়াতকৈ জংগী আন্দোলন কৰি তোলা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ